আৰু ইয়াৰ মাজতে চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকী এটা ফেচবুক লাইভ অসমাৰক্ষীৰ চাকৰিত আবেদনৰ সময়সীমা 15 দিন বৃদ্ধি কৰি দিয়া হৈছে। অসমাৰক্ষীত আবেদনৰ বয়সৰ সীমা 26 বছৰলৈকে বৃদ্ধি কৰা হৈছে। ইপিনে আৰক্ষী কনিষ্টবলৰ পদত আবেদনৰ বয়স 1 বছৰ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে। আবেদনৰ ন্যূনতম বয়স হৈছে 18 বছৰ আৰু ঊৰ্ধ্বতম বয়স হৈছে 26 বছৰ। ইপিনে দিব্যাংগ লোকৰ কোটাত আবেদনৰ সুবিধাও দিব চৰকাৰে। ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলো শীঘ্ৰে মুকলি কৰি দিয়া হ'ব। এডিআৰিত যোগদান কৰা সকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত স্বাগত সতীৰ্থ পৰ্টেল মুকলি কৰা হ'ব। সোনকালে যোৰহাটৰ উৰণ সেতুৰ কাম সম্পূৰ্ণ কৰা হ'ব। ফেচবুক লাইভত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম, যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে। দ্বিতীয়তে, কেইটামান দিন আগতে মই আপোনালোকক কৈছিলোঁ যে আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে যাতে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰে, তাৰ বাবে আমি স্বাগত সতীৰ্থ পৰ্টেলটো আৰু এবাৰ মুকলি কৰি দিম। আজি মই আপোনালোকক আকৌ জনাব খুজিছোঁ যে এইবাৰ এডিআৰিত যোগদান কৰা কেণ্ডিডেটসকলকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীক বদলিৰ বাবে আবেদন কৰিবলৈ সুবিধা দিবলৈ স্বাগত সতীৰ্থ পৰ্টেলটো আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰি দিম। বহুকেইজন প্ৰাৰ্থী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়তে, এডিআৰি পৰীক্ষাৰ বাবে দিব্যাংগ যিসকল লোকে আবেদন কৰিছিলে তেওঁলোকে মোক কৈ আছে আমাৰ ছেকেণ্ড টাইম মেডিকেল হ'ব লাগে। মই ৰাইজৰ কথা শুনি চলোঁ। ছেকেণ্ড টাইম মই মেডিকেলৰ সুবিধা এটা আপোনালোকক আকৌ দিম, কিন্তু যদি আপোনালোক দিব্যাংগ নহয়, দিব্যাংগৰ কোটাত কিন্তু আমি আপোনালোকক চাকৰি কৰাৰ সুবিধা নিদিওঁ। সেইটো ক্ষেত্ৰত মোক হেঁচা নিদিব। কিন্তু আপোনালোকে যিহেতু কৈছে যে আৰু এবাৰ আমাক চেক আপ কৰাৰ সুবিধা দিয়ক, নিশ্চিতভাৱে আমি আপোনালোকক সেই সুবিধা প্ৰদান কৰিম, যাতে আপোনালোকে আৰু এবাৰ এই ব্যৱস্থাত বা আৰু এবাৰ যদি আপোনালোকৰ প্ৰথমটো ডাউট আছে, আৰু এবাৰ যাতে আপোনালোকে সোনকালে আবেদন কৰিব পাৰে। ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ। মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।